মৰিয়নিৰ নকছাৰী চোৰৰ তাণ্ডৱ নকছাৰী এঘৰত দিন দুপৰতে চলিল চোৰৰ লুটপাট নকছাৰী দেৱেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত তিৰুৱাল গাঁৱৰ হেমচন্দ্ৰ গগৈ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ ঘৰত বুধবাৰে দিন দুপৰতে গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে লুটপাট চলায় শিক্ষকজন আৰু তেওঁৰ পত্নী পুৱা 10 বজাত চিকিৎসাৰ বাবে যোৰহাটলৈ গৈছিল সন্ধিয়া ঘূৰি আহি দেখে পাছফালৰ দুৱাৰ ভঙা আৰু কোঠাৰ ভিতৰৰ বিভিন্ন সামগ্ৰী থান-বান হৈ পৰি আছে কোঠাৰ ভিতৰত দুটা আলমাৰী বাকচ আদি সকলো তলা ভাঙি সামগ্ৰীসমূহ থান-বান কৰি মজিয়াত পেলাই থৈছে চোৰে জানিব পৰা মতে নগদ ৯,০০০ টকা সোণৰ এটা আঙুঠি আৰু এডাল চেইন সহ মুঠ ২ লক্ষাধিক মূল্যৰ সামগ্ৰী চোৰে চুৰি কৰি লৈ যায় আচৰিত যে চিচিটিভি কেমেৰা আছে যদিও ইয়াৰ ফটো সংগ্ৰহ কৰি ৰখা ডিভিআৰ সহ সকলো বস্তু চোৰে লৈ যোৱাত কোনো ধৰণৰ তথ্য বিচাৰি পোৱা নাই আৰক্ষীয়ে ইতিমধ্যে খবৰ পোৱাৰ লগে লগে দেৱেৰাপাৰা আৰু মৰিয়নি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে উক্ত গাঁওখনত পূৰ্বেও দুটা নামঘৰ আৰু কেইবা ঘৰতো সা সামগ্ৰী গৰু আদি চুৰি হৈছে যদিও চোৰকেইটাক আটক কৰিব পৰা হোৱা নাই এতিয়া কথা হৈছে দিন দুপৰতে পকী ঘৰৰ গ্ৰিল তলা আদি ভাঙি এইদৰে চোৰে লুটপাট চলোৱাত চিন্তিত হৈ পৰিছে গাঁওবাসী আমি আজি প্ৰায় 10 বজাত আমি যোৰহাট মেডিকেললৈ যাওঁ মেডিকেলৰ পৰা আমি আহি প্ৰায় 4 মান বজাত আমি ঘৰ পাওঁহি ঘৰ পাই আহি পেলাই আমি দেখিছো যে ঘৰ মানে আগফাল বন্ধ কিন্তু পিছফাল খোলা ঘৰত সোমাই দেখিছো আমাৰ দুটা গডৰেজ লণ্ডন ভণ্ড চব কাপোৰ কানি পেলাই মানে থৈ গৈছে আৰু তাৰপিছত আমি আৰু দেখি পেলাই হতবাক হৈ পেলাই আমি মোৰ ছোৱালীজনী খবৰ খাতি দিলো আৰু আনক খবৰ খাতি তেনেকে দিয়া নাই বাৰু তেওঁলোকক খবৰ দিলো তেওঁলোকে কিছুমান কথা কৈ পেলাই আমাক অকণ সকাহ দিছে আমিতো আৰু মনত একদম ভাগি পৰিছিলো তাৰ অলপ পিছতে আমি থানালৈ খবৰ পঠিয়ালেগে থানাৰ পৰা হয়তো থানাৰ পৰা পুলিচ আহিল তেওঁলোকে এনকুৱাৰী কৰিলে কৰি পেলাই তেওঁলোকে যি ধৰণে আমাক কৰিবলৈ ক'লে আমি তেনেধৰণে আমি কৰিলো কোনো বস্তু মানে হাত দিবলৈ পোৱা নাছিলে আমি হাতো দিয়া নাছিলো কিন্তু তেওঁলোকে যেতিয়া সকলোবিলাক চাই চিতি হেৰি কৰিলে আৰু তাৰপিছত আমাক প্ৰায় ক'লে আৰু বস্তু বাহিনীবিলাক আঁতৰাই চাওক আপোনাৰ যিবিলাক বস্তু হেৰুৱা বস্তুবিলাক যদি কিবা হেৰাইছে ভালকে চাওক কি কি হেৰাইছে তেনেকে ক'লত আমি বস্তুবিলাক কাপোৰ কানি আঁতৰাই পেলাই আমি গডৰেজ দুইটা আমি চালো কাপোৰ কানি উঠাই মেলি আমাৰ যিটো মোৰ নিজৰ ব্যক্তিগত আলমিৰা তাৰ পৰা মোৰ দুটা বস্তু নাইকিয়া হৈ গৈছে কি কিনিছে আপোনাৰ এটা আঙুঠি আৰু এডাল চেইন সোণৰ হয় তাৰপিছতে এখেতৰ যিটো নিজৰ আলমিৰা তেখেতৰ তাতে আমাৰ সমস্তবিলাক ডকুমেণ্ট আমি ৰাখো সেইবিলাক আমি হেৰালে ভয় খাইছিলো কিন্তু পিছত আমি চোৱা নাছিলো কাৰণে আমি পিছত যেতিয়া থানাৰ মানুহ আহিল তেতিয়া আমি সেইবিলাক চালো চাই পেলাই আমি আমাৰ বেংকৰ যিবিলাক ডকুমেণ্ট সেইবিলাক আমি পালো পাই পেলাই মোৰ তাত অলংকাৰ কিছু আছিলে সেইবিলাকো মই পালো আৰু তেখেতৰ টকা পইচা আছিলে যদি মই নাজানো বাৰু কিমান টকা নিছে এখেতৰ বোলে টকা 9,000 আছিলে হেনো সেই টকা 9,000 নাই নিলে চাগে তেওঁলোকে আৰু সন্দেহ কৰিবলৈ তেনেকে নাই দেখোন আমাৰ ঘৰলৈ তেনেকে মানুহ বৰ বেছি নাহেও বাৰু সদায় নিজৰ মানুহবিলাকে আহে আৰু বাহিৰা মানুহ তেনেকে নাহে গতিকে সন্দেহ কৰিবলগীয়া আমাৰ তেনেকে বিশেষ ব্যক্তি মই বিচাৰি পোৱা নাই বাৰু গতিকে আমি আৰু আৰক্ষী ওপৰতে আমি ভৰসা ৰাখিছো তেওঁলোকে এনকুৱাৰী কৰি পেলাই এইফালে টকা 9,000 তাৰপিছতে আঙুঠি আৰু চেইনডালত আৰু কিমান কমেও 2 লাখ মান হ'ব আৰু এডাল চেইনৰ দামটো 1 লাখ এটা আঙুঠিৰ দামটো 1 লাখ নহয় আৰু বেছি নহ'ব আৰু আৰক্ষীয়ে কি কৈছে এতিয়া আৰক্ষীয়ে তেওঁলোকে নিজাববীয়াকৈ কিবা এটা এনকুৱাৰী কৰিম বুলি কৈছে আৰু তেওঁলোকে কিছুমান কথা সুধি মেলি লৈছে আমি কৈছো আৰু তেওঁলোকে কৰিম বুলি কৈছে আৰু মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ